আমলখি আইতালে ছিঙি লোৱা আইতাক দি দিবা দেই দাদালে এটা ছিঙা ককালে এটা ছিঙা বা ককালে দাদালে চবলে আমলখি ছিঙিলে বহাই দিলে বোলে মানে হেৰি নুমিয়া ভাল কৃষ্ণ কৃষ্ণ হেল্ল' এভৰিৱান আজি হৈছে ডে 5th মানে 5 নম্বৰটো দিন আৰু এতিয়া এফালে বস্তু বাহনি লৈ মেলি এফালে ফুৰিবলৈ যাবলৈ ওলাইছোঁ ক'ত যাওঁ কি কৰোঁ দেখাই থাকিম আপোনালোকক এইফালে আমি আহিলোঁ আহি এতিয়া পালোহি মানে বৰ্তাহঁতৰ ঘৰৰ ওচৰত যেহেতু ঠাই আহিছে আমাৰ লগত আৰু এটা ঠাই মানে ঘৰত সোমাইছে তাৰপিছত এইফালৰ পৰা আমি যাম আমাৰ গন্তব্য স্থানলৈ আৰু আমি যাবলৈ ওলাইছোঁ এতিয়া মানে হেৰি ককা আইতাকে হ'ব আৰু মানে আমাৰ পাপাৰ বাইকৰ ঘৰলৈ যাওঁ মানে আমাৰ জেঠাইৰ ঘৰলৈ যাওঁ এইফালে ঘৰটো এই পথাৰৰ ইফালে এইটো পাৰে পথাৰখন আৰু এইফালে চাওক ধানবোৰ পকিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ ধানবিলাক ধুনীয়া লাগিছে এতিয়া যাওঁ আমি গাড়ীৰ পৰা নানামিলোৱে মানে এবাৰ নামি যাওঁ বৰ্তাহঁতক মাত মাতি নহ'লে বেয়া পাব যাওঁ ৰ'ব তাৰপিছত দেখাই আছোঁ আৰু সেই যে তেলটো যে বনাইছিলোঁ তেলটো এয়া ঘঁহি দুইজনী ঘঁহি মেলি আজি চুলি ধুইছোঁহে অলপ আগত মানে সেইটো ভিডিঅ' আপোনালোকক মানে আগতে পাব আৰু এইটো ভিডিঅ' আগত পাব আৰু ৰ'বা এক যায় অকণ ৰ'বা ককা ক'ত গ'ল ককা ককাক মাতা আকৌ ককাক মাতা আমাৰ ঘৰলৈ নোযোৱা নি তুমি সোধা ককাক সোধা ধানবোৰ এতিয়া আধা পকিছে আধা সেউজীয়া হৈছে পুখুৰী এইফালে পুখুৰী এইফালে এইখিনি আমলখি একদম আমাৰ আলফুলে আমলখি ছিঙিছে দেই আমাৰ আফুল বেবী চাওঁ কিমান ছিঙিলা এইখিনি আমলখি গোটেই আমলখি ভৰ্তি আমলখি পথাৰৰ মাজত বা আমাৰ বেবীয়ে আমলখি আইতালে ছিঙি লোৱা আইতাক দি দিবা দেই দাদালে এটা ছিঙা ককালে এটা ছিঙা বা ককালে দাদালে চবলে আমলখি ছিঙিলে আমাৰ ঠায়ে আমলখি ছিঙিছে দেই ফুৰিবলৈ আহি মানে ঘৰৰ আগত এয়া আমলখি এইবোৰ চা কিমান আমলখি পানী এইখিনি ধানখিনি ইমান ধুনীয়া লাগিছে দেখিবলৈ ধান এয়া এয়া ধানবোৰ আধা কেঁচা হৈ আছে কিছুমান আধা পকি আছে এইবোৰ আমলখি একদম ভৰি লাগি আছে এতিয়া আমি আহিছোঁ ঠাইহঁতৰ ঘৰলৈ আহক আমি ঘৰৰ ভিতৰত সোমাই ঠাই সেইজনী নেকি হয় নাই এই ঠাই ভাগৰ বায়েক হয় নাই এজনী ঠাই ভাগৰ বায়েক একেবাৰে ডাঙৰ বায়েক নহয় এজনী হা ভালনে ঠাই কি কৰি আছে আমলখি ছিঙি আছে আকৌ ক'ত গ'ল ঠাই এজনী ঠাই আহিছে মামা নাযাবা হা
আৰু এইফালে আমি ঠাইহঁতৰ ঘৰ আহি পালোহি যিহেতু দুজনী ঠাই আছে প্ৰথম এয়া ডাঙৰগৰাকীৰ ঘৰত সোমাই লৈছোঁ তাৰপিছতে আমি সৰুগৰাকীৰ ঘৰলৈ যাম আৰু এইফালে ঘৰটো চাওকচোন ইমান ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ মচি থৈছে চাফাকৈ মানে এই কেঁচা মাটিৰ যিটো গোন্ধ সেই গোন্ধটো একদম নাকত লাগি গৈছে মনটো ভাল লাগি নেলাগে ইমানকৈ আমাৰ ঘৰত ঢেৰ আমলখি আছে আলহী অঁ ভালনে ভালে এই আন্ধা হ'বগে আৰু এইফালে জেঠু আৰু জেঠাই মানে ডাঙৰ জেঠাই মানে মাজু জেঠাই আৰু তাৰপিছত এইফালে মানে হাজবেণ্ডৰ ঘৰৰ হয় মানে পাপাৰ বাইক তেওঁলোকৰ ঘৰলৈ মই বিয়াৰ পাছতে আহিছিলোঁ আৰু আজি আকৌ বোলো যাওঁ যিহেতু ইমান দূৰ নহয় ওচৰতে হয় কিন্তু তথাপিতো সময় নিমিলেগৈ আহিবলৈ আৰু আজি ঘপককৈ ঠাই আহিছিলে যিহেতুকে সেইকাৰণে বোলো যাওঁ আৰু এই ভণ্টিজনী দেখিছে নহয় এয়া ঠাই ভাগৰ নাতিনীয়েক হয় আৰু চাওকচোন ইমান ধুনীয়া ধুনীয়া কাপোৰ বৈছে মানে কি ক'ম আৰু এইটো বয়সতে ডিগ্ৰী পঢ়ি কমপ্লিট কৰিছে মই তাকে ভিডিঅ' কৰি আনিলোঁ ইমান ধুনীয়া ধুনীয়া কাপোৰ বৈছে মানে গোটেই কাপোৰখিনি যিমানখিনি দেখাইছে গোটেই কাপোৰখিনি তাই নিজ হাতেৰে বোৱা হয় আৰু এনেকুৱা বোৱা কাপোৰ তাই বিকিব কাৰোবাক যদি লাগে আৰু এনেদৰে কাপোৰ বোৱাটো কিন্তু সহজ কথা নহয় দেই মই তাকে ভাবিছোঁ ইমান কষ্ট কৰি যে তাই কাপোৰ বৈছে এইটো বয়সতে আৰু আজিকালি ছোৱালী আচলতে এনেদৰে কাপোৰ বোৱা মানে নকৰেই বহুতে যিহেতু গাঁৱৰ পৰিৱেশত থাকে আৰু তাতে মাকহঁতক দেখি দেখি ডাঙৰক দেখি দেখি এনেদৰে ববলৈ তাইও শিকিছে আৰু মোৰো মন গৈছিলে তেতিয়া মানে কাপোৰখিনি দেখিছোঁ মোৰো এনেকুৱা লাগিছে যে ময়ো যদি এনেকৈ গাঁৱতে যদি জন্ম হ'লোহেঁতেন ময়ো এনেকৈ কাপোৰ সঁচাকৈ বলোহেঁতেন বহুত বেছি ভাল লাগিছে দেখি এনেদৰে নিজে বৈ যদি নিজে পিন্ধিব পাৰে তাতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে আগৰ জেনেৰেশ্যনটোৱে যিহেতু কাপোৰ বৈ নিজেই বৈছিলে নিজেই পিন্ধিছিলে কিন্তু আজিকালি জেনেৰেশ্যনটোৱে কাপোৰ তেনেকৈ নিজ হাতেৰে নবয়ে আৰু তাইক দেখি মানে সেইকাৰণে ভাল লাগিছে আৰু এনেদৰে আচলতে স্বাৱলম্বী হ'ব পাৰে লগতে তাই এয়া হেণ্ড এম্ব্ৰইডাৰীও কৰিছে হাতেৰে আৰু সেয়াও দেখাইছেহি আহি মাকে মানে গোটেই কাপোৰখিনি লৈ আনিছে আৰু গোটেইখিনি দেখাইছে ভাল লাগিছে যিহেতুকে জীয়েকে ইমান কষ্ট কৰি ইমান ধুনীয়াকৈ এযোৰ কাপোৰ বব পাৰিছে লগতে চাদৰো বোৱা চাদৰ লগতে বোৱা গামোচা লগতে ৰুমাল মানে বোৱা সকলোবিলাক তাই নিজে কৰে আৰু দেখি ভাল লাগিছে এনেদৰে তাই আগবাঢ়ি যাওক এনেদৰে মানে কাপোৰ বওক আৰু ধুনীয়া ধুনীয়া আৰু যদি আপোনালোকক কাৰোবাক যদি বোৱা কাপোৰ লাগে তেনেহ'লে নিশ্চয়কৈ কমেণ্ট কৰি জনাব নাইবা মোৰ লগত কণ্টেক্ট কৰিলে আপোনালোকক মই যদি মানে নিজৰ কিবা পচন্দ আছে তেনেহ'লে তাই তেনেকৈ বৈ দিব পাৰিব যদি আপোনালোকক লাগে তেনেহ'লে কমেণ্ট কৰি নিশ্চয়কৈ জনাব এতিয়া আমি সকলোৱে ইয়াত চাহ তাহ খালোঁ আলফুলো খুব বেছি ভাল পাইছে আৰু ইমান ধুনীয়াকৈ ঘৰটো সজাই থৈছে ইমান ধুনীয়াকৈ মচি কাচি থৈছে ধুনীয়াকৈ বহুত বেছি ভাল লাগিছে আচলতে এনেকুৱা আছে আজিকালি কেঁচা ঘৰ পাবলৈকে নাইকিয়া হ'ল আৰু কেঁচা ঘৰবোৰ দেখিলে মোৰ কিবা এটা বহুত বেছি ভাল লাগে আৰু এইফালে এয়া আমি আকৌ ইজনী ঠাইৰ ঘৰলৈ আহিলোঁ যিহেতু দুজনী ঠাই ওচৰা ওচৰিকৈ বিয়া হৈছে আৰু সেয়া আমি শুনিছা এইডোখৰ তলত চাবা দেই এইফালে চোৱা মই উজদি খালোঁ এডোখৰতে তলত এডোখৰত হেৰিটো ধৰিব নোৱাৰিবা অঁ কি কৈছে পোৱালীকেইটা কি পঢ়িছে নি কি আপোনালোকৰ এটা সেইফালে বনালে ন সেইফালে এটা বনালে ন বহাই দিলে সেইফালে মানে হেৰি ৰুমে ভাল কৃষ্ণ কৃষ্ণ যাব লাগিব নাহিলে মানুহজনী আহিলে আৰু এইফালে আলফুলক দেখিছে নহয় তাই খুব বেছি আচলতে ভাল পাইছে এনেদৰে তাই বায়েকজনীক পালে আৰু লগতে এইফালে ককায়েক এটাও আছে আৰু এটা পোৱালি আছে মানে বহুত ভাল পাইছে তাই এনেদৰে খেলিবলৈ পায় যিহেতু ঘৰত তাই অকলে থাকে আৰু আইতাকৰ লগতে খেলি থাকিব লাগে যিহেতু ককা আইতাকৰ লগত আৰু তাত এনেদৰে ফ্ৰেণ্ড পাইছে মানে কি ক'ম আৰু তাই একদম ফূৰ্তিত ক'ব পৰা নাই আৰু আমাৰো মনটো ভাল লাগিছে তাই যিহেতুকে এনেদৰে মানে ইমান হেঁপাহ কৰিছে খেলিবলৈ আৰু বায়েকজনীয়ে আকৌ ককায়েকটোৱে দুয়োটাই একদম যিমান খেলা বস্তু আছে চব বস্তু আনি মানে আলফুলক দি দিছে আলফুলে আৰু এইফালে জেঠাই জেঠুহঁতেও বহুত বেছি ভাল পাইছে বৌ দুজনীও আছিলে কিন্তু কেমেৰাত উলিয়াবলৈ নহ'লেগৈ তেওঁলোকৰ যিহেতু ভাত বনাই থাকিলে আমাৰ কাৰণে আৰু তাৰপিছতে তেওঁলোক সকলোৱে মানে বহুত বেছি ভাল পাইছে যিহেতু বিয়াৰ পাছতে এবাৰেই মই
তালৈ গৈছিলোঁ আৰু এতিয়া নেক্সট বাৰৰ কাৰণে গৈছোঁ আলফুলক লৈ একেবাৰে। চ' সকলোৱে বহুত বেছি ভাল পাইছে আৰু এইফালে জেঠাই আমাক নতুনকৈ বনোৱা ৰুমকেইটাও দেখাই আছে। তাতে খোলো আছিলে, খোলটো দেখি আলফুলে মানে খুব বেছি একদম ভাল পাইছে, যিহেতু তাই আগতে খোল কেতিয়াও দেখা নাছিলে। আৰু এইফালে খোল চোল বজাই মেলি সকলোৱে ধুনীয়াকৈ খেলিলোঁ, ধুনীয়াকৈ এনজয় কৰিলোঁ, বহুত বেছি ভাল লাগিলে আজিৰ দিনটো। চ' ভাবিছোঁ আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰোঁ। নতুন নতুন ভিডিঅ' আহি থাকিব, সকলোৱে চাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। আচলতে মই এদিনো ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ আপোনালোকক। যদি চেনেলটো চাই ভিডিঅ'বিলাক যদি চাই ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে মৰম দি থাকিব আৰু সকলোকে বহুত বেছি মৰম। জয় জুবিন দা।